মাতৃৰ মৃতদেহ শ্মশানলৈ নিয়াৰ পথতেই মৃত্যু পুত্ৰৰ। একেটা দিনতে চিতাত উঠিল মাতৃপুত্ৰৰ মৃতদেহ। শোকাবহ ঘটনাই জোকাৰি গ'ল আজাৰা। মাতৃৰ মুখাগ্নিৰ প্ৰাক মুহূৰ্তত মৃত্যু পুত্ৰৰ। এখন চিতাতে মাক আৰু পুতেক মানে জ্বলাব লগা হৈছে, এনেকুৱা চিটুৱেশ্যন, দুখৰ কাহিনী আৰু বৰ্তমান পুতেকটো যোৱাৰ পিছত মই অন্ত্যেষ্টিক্ৰিয়া কৰিবলগীয়া হ'ল। মানে সেইখিনিয়ে আৰু মোৰ মানে এতিয়া মোৰ ক'বৰ ভাষা নাই আৰু। আজাৰাৰ হাটখোৱাপাৰাৰ পৰাগ দাস নামৰ লোকজনৰ মাতৃয়ে 2 বছৰ ধৰি ৰোগত আক্ৰান্ত হৈ শনিবাৰে মৃত্যুক সাৱটি লৈছিল। ইমানলৈকে কথাবোৰ স্বাভাৱিকেই আছিল, কিন্তু অবিশ্বাস্য অকল্পনীয় এক ঘটনা সংঘটিত হ'ল 68 বছৰীয়া মহিলাগৰাকীৰ শ্মশান যাত্ৰাৰ সময়ত। বাসগৃহৰ পৰা যথাৰীতি অনুযায়ী গাঁৱৰ ৰাজহুৱা শ্মশানলৈ লৈ যোৱা হৈছিল মৃতদেহ। আত্মীয় স্বজন, ওচৰ চুবুৰীয়াৰ সৈতে মৃতদেহ কান্ধত তুলি শ্মশান অভিমুখে যাত্ৰা কৰিছিল পুত্ৰ পৰাগ দাসে। কিন্তু নিষ্ঠুৰতাৰ সকলো সীমা যেন সেই সময়ত অতিক্ৰম কৰিলে নিয়তিয়ে। শ্মশানমুখী যাত্ৰাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ লওঁতেই এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই লৈ যায় পৰাগ দাসক। ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱাই পৰাগ দাসে। তেওঁৰ মাক ঢুকাইছে। মাকক আমি মানে শ্মশানত লৈ আহি আছিলোঁ, সিহঁত আগবাঢ়িলে আৰু তেওঁৰ ল'ৰা পংকজ দাস পিছে পিছে আহি আছিল আৰু পৰাগ দাস আহি থাকোঁতে তেওঁৰ লগত আৰু এজন বন্ধু আছিল, দুয়োজন আহি আছিলে। আহি পিছফালৰ পৰা এখন বিৰাট জোৰে ট্ৰাক এখন আহি পেলাই খুন্দা মাৰি দিলে আৰু লগৰজন বাগৰি গ'ল। পৰাগ দাসো বাগৰি গৈছে। পৰাগ দাসৰ অৱস্থাটো একদমেই মানে চিৰিয়াছ মানে কেনেকৈ স্পট বুলিয়ে ক'ব লাগিব আৰু। বিজয়নগৰ ডাকঘৰৰ কৰ্মচাৰী, 2টি কণমানি পুত্ৰ কন্যাৰ পিতৃ পৰাগ দাসৰ এই শোকাবহ মৃত্যুৱে জোকাৰি গৈছে সমগ্ৰ অঞ্চলটোক। মাতৃৰ মৃত্যুৰ দিনটোতে পুত্ৰয়ো এইদৰে মৃত্যুক আঁকোৱালি লোৱা ঘটনাই পেলাইছে শোকৰ ছাঁ। আজাৰাৰ পৰা দুলন কলিতা ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।